Hello my dear friends, Nurul Alam Najo YouTube channel loi apnalok punorbar antorik swagatam janaichu. Ajir বিষয়বস্তু EBS আৰু General Science সম্পৰ্কে অতি দৰকাৰী 20টা প্ৰশ্ন লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ DLED Entrance Exam, BEd Entrance Exam, ADRE, Assam Police বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে সমানে গুৰুত্বপূৰ্ণ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে নিশ্চয়কৈ এনে প্ৰশ্নৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মোৰ বন্ধুসকল, আপোনালোকে বিনম্ৰ অনুৰোধ যদি আপোনালোকে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পায়, চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। What is the unit of astronomical distance? মহাজাগতিক দূৰত্বৰ একক কি? ওম, আলোকবৰ্ষ, কেলভিন, হাৰ্টজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আলোকবৰ্ষ বা ইংৰাজীত যাক লাইট ইয়াৰ বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্ন, which among the following is a huge source of vitamin C? নিম্নলিখিত কোনটো ভিটামিন সিৰ ভাল উৎস? আপেল, তৰমুজ, মাছ, টেঙা জাতীয় ফল। শুদ্ধ উত্তৰ হৈছে টেঙা জাতীয় ফল ই ভিটামিন সিৰ ভাল উৎস হয়। টেঙা মানে নেমু জাতীয় যিখিনি ফল আছে সেইবিলাক ভিটামিন সিৰ ভাল উৎস হয়। সাইট্ৰাছ ফ্ৰুট বুলি কোৱা হয়। যেনেকৈ 2024 বৰ্ষত অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে কাজি নেমু, সাইট্ৰাছ লেমন। পৰৱৰ্তী প্ৰশ্ন, থেলাছেমিয়া নামৰ বংশানুক্ৰমিক বেমাৰ কিহৰ লগত জড়িত? থেলাছেমিয়া ইজ এ হেৰিডিটাৰী ডিজিজ এফেক্টিং ব্লাড, কিডনি, লাংছ, হাৰ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে থেলাছেমিয়া নামৰ বংশানুক্ৰমিক বেমাৰ তেজৰ লগত জড়িত। যদি আমি গম পাওঁ যে এজন ব্যক্তি থেলাছেমিয়া নামৰ ৰোগত আক্ৰান্ত, তেন্তে বুজিব লাগিব যে মানুহজন তেজৰ কিবা বেমাৰত আক্ৰান্ত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন, which is the hardest in the following? নিম্নলিখিত কোনটো আটাইতকৈ কঠিন বা টান? কাঁচ, লো, হীৰা আৰু ৰূপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডায়মণ্ড বা হীৰা। ই হৈছে আটাইতকৈ টান পদাৰ্থ। পৰৱৰ্তী প্ৰশ্ন, which of the following diseases is caused by a dog bite? কুকুৰে কামুৰিলে নিম্নলিখিত কোনটো বেমাৰ হয়? জণ্ডিছ, পলিঅ', ইনফ্লুৱেঞ্জা, জলাতংক। শুদ্ধ উত্তৰ হৈছে জলাতংক বা ৰেবিছ। পৰৱৰ্তী প্ৰশ্ন, the term ecosystem was first coined by? পৰিৱেশ তন্ত্ৰ বা ইক'চিষ্টেম শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ৰবাৰ্ট ব্ৰাউন, আৰ্থাৰ টেনছলি, চাৰ্লছ ডাৰউইন, জৰ্জ মেণ্ডেল। শুদ্ধ উত্তৰ হৈছে আৰ্থাৰ টেনছলি নামৰ ব্যক্তিগৰাকীয়ে ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। এচিড টাৰ্নছ ব্লু লিটমাছ পেপাৰ ইনটু হুইচ কালাৰ? এচিডে নীলা লিটমাছ কোন ৰঙলৈ পৰিৱৰ্তন কৰে? ব্লু, ৰেড, য়েল্লো, গ্ৰীণ। শুদ্ধ উত্তৰ হৈছে ৰেড কালাৰলৈ পৰিৱৰ্তন কৰে। এচিডে নীলা লিটমাছক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে। Which mosquito spreads dengue to people through bites? কি মহৰ দ্বাৰা ডেংগু বিয়পে? এন'ফিলিছ, এডিছ এজিপ্টি, both A and B, none of the above. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, এডিছ এজিপ্টি নামৰ মহবিধে কামুৰিলে ডেংগু বেমাৰ বিয়পে, মানে এই মহৰ দ্বাৰা ডেংগু বেমাৰ বিয়পে। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য এনজাইম ৰেছপনচিবল ফৰ দ্য ডাইজেশ্যন অফ প্ৰটিন ইন দ্য ষ্টমাক? পাকস্থলীত প্ৰটিন পাচনত সহায় কৰা উৎসেচকবিধৰ নাম কি? লাইপেজ, স্কাৰ্বি, ট্ৰিপচিন, পেপচিন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেপচিন নামৰ উৎসেচকবিধ ই পাকস্থলীত প্ৰটিন পাচনত সহায় কৰে। Which instrument is used to check the purity of milk? গাখীৰৰ বিশুদ্ধতা জুখিবলৈ নিম্নলিখিত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? গেলভেনোমিটাৰ, থাৰ্মোমিটাৰ, লেক্টোমিটাৰ, বেৰোমিটাৰ। আপনি যদি লেক্টোমিটাৰটো বাছি লৈছে তেন্তে আপোনাৰ উত্তৰ শুদ্ধ, বাকীকেইটা ভুল হয়। পৰৱৰ্তী প্ৰশ্ন, what is the study of plants called? উদ্ভিদৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয়? বায়'লজি, বটানী, মেটেৰিয়লজি, জুলজি। জুলজি মানে হৈছে প্ৰাণীবিদ্যা আৰু বটানী মানে হৈছে উদ্ভিদবিদ্যা, আৰু এই দুটা মিলি হৈছে বায়'লজি বা জীৱবিজ্ঞান, আৰু মেটেৰিয়লজি হৈছে বতৰ বিজ্ঞান। গতিকে আমাক কৈছে যে উদ্ভিদৰ বিষয়ে যিটো কিতাপত অধ্যয়ন কৰা তাক কি বুলি কোৱা হ'ব? বটানী বা উদ্ভিদ বিজ্ঞান, আৰু
জীৱবিজ্ঞানৰ অন্য এটা পাৰ্ট হৈছে য'ত প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰা হয় তাক কোৱা হয় জুলজি বায়োলজি মানে হৈছে জীৱবিজ্ঞান বটানী মানে হৈছে উদ্ভিদ বিজ্ঞান মেটেৰিয়লজি মানে বতৰ বিজ্ঞান আৰু জুলজি মানে হৈছে প্ৰাণী বিজ্ঞান Leaves are green in color because of the presence of কিহৰ উপস্থিতিৰ বাবে গছৰ পাতৰ ৰং সেউজীয়া হয় ক্লোৰোফিল হিমোগ্লোবিন জাইলেম ফ্লোয়েম শুদ্ধটো হৈছে ক্লোৰোফিল বা পত্ৰহৰিতৰ উপস্থিতিৰ বাবে গছৰ পাতবোৰ সেউজীয়া ৰঙৰ হয় ক্লোৰোফিল ইংৰাজী শব্দ আৰু ইয়াৰ অসমীয়া শব্দ হৈছে পত্ৰহৰিত ভিটামিন A is also known as ভিটামিন A অন্য কি নামেৰেও জনা যায় ৰিবোফ্লোভিন ৰেটিনল থিয়ামাইন কেলচিফেৰল শুদ্ধটো হৈছে ৰেটিনল এক মনত ৰাখাৰ সহজ উপায় আছে চকুৰ এটা অংগ হৈছে ৰেটিনা আৰু আমি নিশ্চয়কৈ জানো যে ভিটামিন A ৰ অভাৱত এজন ব্যক্তি কুকুৰিকণা বেমাৰ বা নাইট ব্লাইণ্ডনেছ বেমাৰত ভুগে গতিকে চকুৰ লগত ভিটামিন A জড়িত আৰু তাৰ অন্য এটা নাম হৈছে ৰেটিনল Which of the following is used in pencils? Pencilsত কি ব্যৱহাৰ কৰে এই যে পেন্সিলৰ জোঙা আকটো দেখা পাইছে যদি আমি লিখা হয় এটো কি বুলি কোৱা এত কি ব্যৱহাৰ ইয়াক বনাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এলুমিনিয়াম সিলিকন ফসফরাস গ্ৰেফাইট শুদ্ধটো হৈছে গ্ৰেফাইট Bhopal gas tragedy is associated with the leakage of Bhopal gas দুৰ্ঘটনাত কি বিষাক্ত গ্যাস নিৰ্গমন হৈছিল ইয়াত দিয়া আছে সালফাৰ ডাইঅক্সাইড কাৰ্বন ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড মিথাইল আইসোসায়ানেট শুদ্ধটো হৈছে মিথাইল আইসোসায়ানেট আৰু ইয়াক ছুটিকে MIC নামেৰেও জনা যায় আৰু ভোপাল গ্যাস দুৰ্ঘটনাটো 1984 চনৰ 3 ডিসেম্বৰ তাৰিখে সংঘটিত হৈছিল এই প্ৰশ্নটি আপোনাৰ বাবে the fourth state of matter is known as পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি বুলি জনা যায় গোটা প্লাজমা জুলিয়া গ্যাসীয় শুদ্ধটোটি কমেন্ট কৰি জনাব What is the highest award in India in the field of science বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা বা পুৰস্কাৰৰ নাম কি আৰ্যভট্ট পুৰস্কাৰ বিক্ৰম সাৰাভাই পুৰস্কাৰ সতীশ ধাৱন পুৰস্কাৰ শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰ এই শুদ্ধটো হৈছে শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰ এয়া হৈছে ভাৰতৰ সৰ্বোচ্চ বিজ্ঞানৰ বঁটা আৰু এই বঁটা প্ৰথমবাৰৰ প্ৰদান কৰা হৈছিল 1958 চনত এই বঁটা লাভ কৰা অসমীয়া ব্যক্তিসকল হ'ল মিহিৰ কান্তি চৌধুৰী 1989 চনত জিতেন্দ্ৰনাথ গোস্বামী 1994 চনত ভূপেন্দ্ৰনাথ গোস্বামী 1995 চনত প্ৰশান্ত গোস্বামী 2001 চনত ডক্টৰ বিনয় কুমাৰ শইকীয়া 2021 চনত ডক্টৰ পূৰবী শইকীয়া 2024 চনত আৰু ডক্টৰ বাপ্পী পল 2024 চনত পৰৱৰ্তী প্ৰশ্ন The metal which is liquid at room temperature সাধাৰণ উষ্ণতাত কোনবিধ ধাতু জলীয় অৱস্থাত পোৱা যায় সোডিয়াম ক্যালসিয়াম মাৰ্কুৰী ব্ৰোমিন আৰু শুদ্ধটো হৈছে মাৰ্কুৰী অসমীয়াত ইয়াক পাৰা বুলি কোৱা হয় ইয়াৰ সিম্বলটো হৈছে Hg ইয়াক কুইক সিলভাৰ নামেৰে জনা যায় ইয়াৰ এটমিক নাম্বাৰ হৈছে 80 The smallpox vaccine was discovered by সৰু আই টিকা কোনে আৱিষ্কাৰ কৰিছিল এডওয়ার্ড জেনার লুই পেস্টার A.V. লিভেনহক চার্লস ডারউইন শুদ্ধটো হৈছে এডওয়ার্ড জেনার পৰৱৰ্তী প্ৰশ্ন The type of mirror is used by the dentist to see the larger images of patient's teeth দন্ত চিকিৎসকে ৰোগীৰ দাঁত ডাঙৰকৈ চাবলৈ কেনে ধৰণৰ দাপোন ব্যৱহাৰ কৰে কনকেভ মিৰৰ কনভেক্স মিৰৰ প্লেইন মিৰৰ অল অফ দ্য অ্যাবভ ইয়াৰ শুদ্ধটো হৈছে কনকেভ মিৰৰ বা অবতল দাপন এই যে ছবি দেখা পাইছো যে ডেন্টিস্টজন কি কৰিছে ৰোগীৰ দাঁত চাই আছে এক প্ৰকাৰ আইনা ব্যৱহাৰ কৰি এক প্ৰকাৰৰ দাপন ব্যৱহাৰ কৰে এই দাপনবিধ হৈছে অবতল দাপন Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন The first cloned animal dolly was a বিশ্বৰ প্ৰথম ক্লোন প্ৰাণী ডলি এটা কি হয় শহাপহু উট ভেড়া গাহৰি শুদ্ধটো হৈছে শিপ ভেড়া হয় মৰমৰ বন্ধুসকল আজিৰ ভিডিঅ'ৰ ৰিকুৱেষ্ট মানে আপোনালোকে নেপালে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপোনালোকে কমেন্টত জনাব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ